আজি কিছুদিন ধৰি আপোনালোকে সোশ্যাল মিডিয়া অথবা নিউজত এটা নিউজ আপুনি সঘনাই শুনি আছে সেইটো হৈছে ইন্ডিয়াত কয়লাৰ से चलने वाले पावर प्लांट्स में कोयले की भारी किल्लत हो गई है। Big focus today. India is staring at a possible power crisis. राज्यों में कोयले की कमी हो गई है और स्टॉक ज्यादा बचा नहीं है। अगर ये समस्या जल्द खत्म नहीं हुई तो आने वाले दिनों में भारी बिजली कटौती Crisis in India too. The power minister warning that the country's energy crunch could drag. নাটনি হোৱাৰ ফলতে ইন্ডিয়াত ইলেক্ট্ৰিচিটি ক্ৰাইচিছও দেখা দিছে যাৰ ফলত অন্ধ্ৰপ্ৰদেশ চৰকাৰে এখন নোটিছ জাৰি কৰিছে যাৰ দ্বাৰা অন্ধ্ৰপ্ৰদেশৰ জনসাধাৰণক 6 বজাৰ পিছত এচি চলাবলৈ বন্ধ কৰিছে ইয়াৰ উপৰিও পাঞ্জাব আৰু ৰাজস্থানৰ জনসাধাৰণে 2 পৰা 3 ঘণ্টা লোড শেডিংৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ইয়াৰ উপৰিও বিহাৰ আৰু ঝাৰখণ্ডৰ জনসাধাৰণে 7 পৰা 9 ঘণ্টা লোড শেডিংৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে কিন্তু ইয়াৰ বিপৰীতে অসমৰ এপিডিচিএলে ৰিসেন্টলি এটা টুইট কৰিছে এই টুইটত জনাইছে যে অসমৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ইলেক্ট্ৰিচিটি আছে আৰু এই উৎসৱৰ সময়ত ৰাইজ পেনিক হোৱাৰ কোনো প্ৰয়োজন নাই যদিও অসম চৰকাৰৰ এপিডিচিএলে এনেদৰে টুইট কৰিছে তথাপিও এনেকুৱা নহয় যে দেশত কয়লাৰ নাটনি হোৱা নাই দেশত কয়লাৰ নাটনি হৈছে আহক আমি জানি লওঁ কি কাৰণে দেশত কয়লাৰ নাটনি হৈছে হয়তো এনেকৈ হ'ব পাৰে নেকি যে কেইদিনমান পিছত আমি বিনা ইলেক্ট্ৰিচিটিয়ে দিন কাটাবলগীয়া হে ভিউৱাৰ্ছ মই জগদীশ চাপুৰীয়া মোৰ চেনেলত আপোনাক স্বাগতম জনাইছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক কৰিব আৰু যদি এনেকুৱা ভিডিঅ' আপুনি ফিউচাৰত পাই থাকিব বিচাৰে তেতিয়াহ'লে ইয়াত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিবলৈ নিশ্চয় নাপাহৰিব এই কয়লাৰ নাটনিৰ ফলত হয়তো আজি যদিও আপোনাৰ ঘৰত ভালভাৱে ইলেক্ট্ৰিচিটি পাই আছে কিন্তু এই কয়লাৰ নাটনিৰ ফলতে আপোনাৰ ঘৰত হয়তো কিছুদিন পিছত এই ইলেক্ট্ৰিচিটিৰ লোড শেডিংৰ সমস্যাৰ সন্মুখীন আপুনিও চাগে হ'ব লাগিব পাৰে এই ইলেক্ট্ৰিচিটি ক্ৰাইচিছ ইণ্ডিয়াতে হোৱা নাই ইয়াৰ ষ্টাৰ্টিং প্ৰথমতে চাইনাত হৈছে চাইনাত এনেকুৱা ইলেক্ট্ৰিচিটি ক্ৰাইচিছৰ ফলত চাইনাৰ কিছুমান ডাঙৰ ডাঙৰ কোম্পানীয়ে কাম কৰা বন্ধ কৰি দিছে ইয়াৰ উপৰি ইউৰোপতো এনেকুৱা ইলেক্ট্ৰিচিটি ক্ৰাইচিছৰ সমস্যাৰ সন্মুখীন হৈছে তাৰ লগতে আমেৰিকাৰো কিছুমান ষ্টেটত আজি ইলেক্ট্ৰিচিটি ক্ৰাইচিছৰ সন্মুখীন হৈছে এই উৎসৱৰ সময়ত ইণ্ডিয়াত যিটো সময়ত বেছিকৈ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন সেই সময়ত ইণ্ডিয়াত ইলেক্ট্ৰিচিটি ক্ৰাইচিছে দেখা দিছে ইয়াৰ কাৰণ হৈছে কয়লাৰ নাটনি ইণ্ডিয়াত যিবোৰ ডাঙৰ ডাঙৰ পাৱাৰ প্লেণ্ট আছে সেইসমূহত অলৰেডি কয়লাৰ নাটনিয়ে দেখা দিছে ইণ্ডিয়াত 135টা এনেকুৱা ডাঙৰ পাৱাৰ প্লেণ্ট আছে যিবোৰ অকল কয়লাৰে চলে ইয়াৰে 107টা পাৱাৰ প্লেণ্টত 7 পৰা 8 দিন ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব পৰা কয়লাহে মজুদ আছে আৰু 28টা এনেকুৱা পাৱাৰ প্লেণ্ট আছে য'ত মাত্ৰ 2 পৰা 3 দিনহে ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব পৰা কয়লা মজুদ আছে এইবোৰৰ ভিতৰত যিবোৰে বেছি সমস্যাৰ সন্মুখীন হৈছে সেইসমূহ হৈছে উত্তৰ প্ৰদেশ লাডাখ জম্মু কাশ্মীৰ আৰু ইয়াৰ পৰা ধাৰণা কৰা হৈছে যে 5 পৰা 6 মাহ এনেকুৱা ক্ৰাইচিছৰ সন্মুখীন ষ্টেটসমূহে ইণ্ডিয়াই কোভিডৰ পৰা লাহে লাহে উদ্ধাৰ হোৱাৰ লগে লগে ইণ্ডিয়াত থকা যিবোৰ উদ্যোগ কাৰখানা আছে সেইসমূহৰ উৎপাদন বহুত বৃদ্ধি কৰি দিছে যাৰ ফলত ইণ্ডিয়াত যি ইলেক্ট্ৰিচিটি ব্যৱহাৰ আছে সেই ব্যৱহাৰ বহুত বৃদ্ধি হৈ গৈছে আপোনালোকে যদি চাব যায় কোভিড অহাৰ আগতে যিমান ইলেক্ট্ৰিচিটি ইণ্ডিয়াত কনজাম্পশ্যন হৈছিল তাতকৈ বহুত বেছি ইলেক্ট্ৰিচিটি কনজাম্পশ্যন 2021 চনত হৈছে আপোনালোকে যদি এই ডাটা চাই 2019 চনত ইলেক্ট্ৰিচিটি কনজাম্পশ্যন হৈছিল 10,600,000 ইউনিট আৰু 2021 চনত কনজাম্পশ্যন হৈছে 12,400,000 ইউনিট গতিকে ইয়াৰ পৰা আপোনালোকে আন্দাজা লগাব পাৰে ইণ্ডিয়াত ইলেক্ট্ৰিচিটি কনজাম্পশ্যন কিমান বাঢ়ি গৈছে দেশৰ ডাটা অনুযায়ী এই লাষ্ট 2 মাহত দেশত 17%তকৈ অধিক ইলেক্ট্ৰিচিটি ব্যৱহাৰ বাঢ়ি গৈছে আৰু এই ব্যৱহাৰ বঢ়াৰ ফলতে দেশত ইলেক্ট্ৰিচিটি বেছিকৈ প্ৰডিউস কৰিব লগা আছে আৰু এই ইলেক্ট্ৰিচিটি প্ৰডিউসৰ কাৰণে যি কয়লাৰ প্ৰয়োজন বৰ্তমান সময়ত ইমান কয়লা মজুত কৰা ইণ্ডিয়াৰ বাবে অসম্ভৱ হৈ পৰিছে যাৰ ফলত এই ক্ৰাইচিছে দেখা দিছে ম্যাক্সিমাম দেশতে বৰ্তমান এই কয়লাৰ ক্ৰাইচিছে দেখা দিছে যাৰ বাবে কয়লাৰ ডিমান্ড বাঢ়ি গৈছে আৰু কয়লাৰ ডিমান্ড বঢ়াৰ বাবে ইয়াৰ প্ৰাইজও 40%তকৈ বেছি বাঢ়ি আপোনালোকৰ মনত চাগে এনেকুৱা এটা কোৱেশ্চন নিশ্চয় আহিছে যে ইণ্ডিয়াত হঠাৎ কি হ'ল যাৰ বাবে ইমান ইলেক্ট্ৰিচিটি ক্ৰাইচিছৰ সন্মুখীন হ'ব লগা হৈছে ইণ্ডিয়া আৰু ইণ্ডিয়াত এনেকুৱা কি কাৰণ হ'ল যাৰ বাবে ইমান কয়লাৰ নাটনি হৈছে ইয়াৰে যেটো প্ৰথম কাৰণ হেতু হৈছে
ইণ্ডিয়া কয়লা উৎপাদনৰ ক্ষেত্ৰত ৱৰ্ল্ডৰ 5 নম্বৰ ৰেংকত আহে কিন্তু ইণ্ডিয়াত যিমান ইলেক্ট্ৰিচিটিৰ বাবে কয়লাৰ প্ৰয়োজন সিমান কয়লা ইণ্ডিয়াই উৎপাদন কৰিব নোৱাৰিলে লাষ্ট মাহত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে সেইবাবে ইলেক্ট্ৰিচিটিৰ বাবে যিমান কয়লাৰ প্ৰয়োজন আছিল সিমান কয়লা ইণ্ডিয়াই উৎপাদন কৰিব নোৱাৰিলে ইয়াৰ যেটো 2 নম্বৰ কাৰণ হেতু হৈছে কোভিডৰ ঢৌ লাহে লাহে যোৱাৰ পিছতে ইণ্ডিয়াৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছিল সেইসমূহে খুব স্পিডলি যিবিলাক উৎপাদন আছে সেইবোৰ বৃদ্ধি কৰি দিলে যাৰ ফলত ইণ্ডিয়াত পাৱাৰ কনজাম্পশন বহুত বৃদ্ধি হৈ গ'ল তাৰ বাবেও ইণ্ডিয়াত ইলেক্ট্ৰিচিটি ক্ৰাইচিছে দেখা দিছে ইয়াৰ যেটো 3 নম্বৰ কাৰণ হেতু হৈছে যোৱা বছৰ লকডাউনৰ সময়ত যিবিলাক ইণ্ডাষ্ট্ৰি আছিল সেইসমূহ সকলোবোৰ বন্ধ হৈ গ'ল যাৰ বাবে ইলেক্ট্ৰিচিটিৰ ডিমাণ্ডো কমি গৈছিল ইলেক্ট্ৰিচিটি ডিমাণ্ড কমাৰ লগে লগে কয়লাৰো ডিমাণ্ডটো কমি গৈছিল সেই কাৰণে যিবিলাক দেশে কয়লা উৎপাদন কৰে সেই দেশসমূহে কয়লা খনন কৰা বন্ধ কৰি দিলে কাৰণ সেই দেশসমূহৰ কয়লা যেটো সেল কৰা ডিমাণ্ড হেতু কমি গৈছিল কি হৈছে যেতিয়া লাহে লাহে কৰোনা ভাইৰাছৰ ঢৌটো কমি যোৱাৰ পিছত যিবিলাক ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিসমূহে ইয়াৰ যি উৎপাদন সেইবোৰ বহুত বৃদ্ধি কৰি দিলে বহুত বৃদ্ধি কৰি দিয়াৰ লগে লগে ইয়াৰ ইলেক্ট্ৰিচিটি কনজাম্পশনো বহুত বাঢ়ি গ'ল বাঢ়ি যোৱাৰ ফলত যিমান ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিবলৈ কয়লাৰ প্ৰয়োজন আছিল সিমান কয়লা সেই দেশসমূহে প্ৰডিউস কৰিব নোৱাৰিলে যাৰ ফলত আজি অকল ইণ্ডিয়াতে নহয় গোটেই বিশ্বতে এই ইলেক্ট্ৰিচিটি ক্ৰাইচিছৰ সন্মুখীন হৈছে আৰু কয়লাৰো নাটনি হৈছে যাৰ ফলত কয়লাৰ ডিমাণ্ড বাঢ়ি গৈছে আৰু কয়লাৰ দামো বাঢ়ি গৈছে গতিকে এইখিনিয়ে আছিল আজি কয়লা ক্ৰাইচিছ আৰু ইলেক্ট্ৰিচিটি ক্ৰাইচিছৰ বিষয়ত ভিডিওটো যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কৰিবলৈ নিশ্চয়